हेलो स्टूडेंट्स की खबर तुम्हालोकर आशा करूँ सकलोरे ভাল আজি আমি এই ভিডিওটোত ডিসকাস কৰিম প্ৰপাৰ্টিজ অফ এডজইণ্ট অফ মেট্ৰিক্স ওকে সো আমি প্ৰথমতে ষ্টেটমেন্টটো পঢ়ি লৈছো তো ষ্টেটমেন্টত কি কৈছে লেট এ বি দা স্কয়াৰ মেট্ৰিক্স অফ অৰ্ডাৰ n and I be the identity of same order n then number 1 to কি দিছে a into adjoint of a equal to determinant of a into identity equal to adjoint of a into a হল এতিয়া আমি এই যেটো স্টেটমেন্ট দিছে প্ৰথমৰ স্টেটমেন্টৰ আমি কেনেকৈ হৈছে এবাৰ প্ৰুফটো চাই লওঁ প্ৰথমতে আমি কি কৰিছো আমি a ইনভাৰ্সৰ কাৰণে ৰিলেচনটো জানো ন কি জানো a ইনভাৰ্স ইকুৱেল টু adjoint of a হনে ডিভাইডেড বাই কি আছিল ডিটাৰমিনেন্ট অফ a ক্লিয়াৰ এটা আমি কি কৰিম both side আমি কি কৰিম matrix a দি মাল্টিপ্লাই কৰিম আমি a into a inverse লিখিছো equal to কি লিখিছো a into adjoint of a লিখিছো দেখিলে কি সবে বুজি পাইছে ডিভাইডেড বাই কি আছিল আমাৰ ডিটাৰমিনেন্ট অফ a অল তাৰ পিছত আমি কি কৰিছো a into a inverse মানে কি হয় আইডেন্টিটি হয় আইডেন্টিটি ম্যাট্ৰিক্স হয় সো আমি কি লিখিলো আইডেন্টিটি লিখিলো আৰু যেটো ডিটাৰমিনেন্ট যেটো তলত আছে ন হেতু আমি লেফট সাইডে লৈ গলো তো মাল্টিপ্লাই হৈ গল ইকুৱেল টু কি লিখিছো a into adjoint of a হল ক্লিয়াৰ দেখিলে কি সবে বুজি পাইছে আমি এটা পাৰ্ট কৰি হৈ গল এতিয়ালৈকে হল এতিয়া আমি সেকেন্ড পাৰ্টটো কৰিম সেকেন্ড পাৰ্টটো আমি কি কৰিম যেটো প্ৰথমতে আমি a ইনভাৰ্সটো লৈছিলো ন a ইনভাৰ্সৰ লগত আমি a মাল্টিপ্লাই কৰোতে লেফট সাইডে লিখিছিলো ন এবাৰ ৰাইট সাইডে লিখিম মাল্টিপ্লাই কৰোতে a টো হা তো a ইনভাৰ্স ইনটু a লিখিছো এবাৰ হল সিমিলাৰলি adjoint of a ইনটু আমি a লিখিম a ইনটু adjoint of a লিখো ক্লিয়াৰ কাৰণ কিয় ম্যাট্ৰিক্সটো কমিউটেটিভ নহয় ab is not equal to ba in general okay so হেতু কাৰণে আমি কি লিখিছো a টো যেহেতু কে a ইনভাৰ্সৰ ৰাইটত আছে মাল্টিপ্লাই হৈ পেলাই adjointটো আমি ৰাইটত লিখিছো ক্লিয়াৰ হৈছে এইখিনিলৈকে so a inverse into a মানে কি হয় আইডেন্টিটি তো ইকুৱেল টু কি পালোকে adjoint of a into a divided by determinant of a determinant of a টো আমি কি কৰিছো লেফট সাইডে লৈ আহিছো হল এইখিনিলৈকে বুজি পাইছা নেক্সট আমি কি কৰিছো যেটো প্ৰপাৰ্টি ইউজ কৰিছো ন হেতু আমি লিখি দিছো কি লিখিছো a into a inverse equal to a inverse into a equal to identity এইখিনিলৈকে ক্লিয়াৰ সবৰে এতিয়া আমি কি কৰিছো I into determinant of a equal to a into adjoint of a যেটো আছে তাক আমি নাম্বাৰ 1 হিচাপে মাৰ্ক কৰিছো তাৰ পিছত I into determinant of a equal to adjoint of a into matrix a যেটো আছে তো মাৰ্ক 2 কৰিছো হল এইখিনিলৈকে সব বুজি পাইছে তাৰপিছত এতিয়া আমি from 1 and 2 ইকুৱেচন from 1 and 2 পৰা আমি কি পাম যেটো আমাৰ প্ৰথমতে ষ্টেটমেন্টৰ কাৰণে যেটো প্ৰুফ কৰিছো হেতু নাপাম জানো পাম তো আমি কি লিখিম a into adjoint of a হল is equal to কি আছিল আমাৰ determinant of a into identity তাৰ পিছত আমি ইকুৱেল টু কি পাম adjoint of a into a হল our proof is done so similarly আমি যিকিটা বাকি প্ৰপাৰ্টিজ কিটা আছে সেইকিটা বিষয়তে ডিসকাস কৰিম তাৰ পিছত আমি সবৰে প্ৰুফটো ডিসকাস নকৰো যিকিটা দৰকাৰ সেইকিটা ডিসকাস কৰিম এতিয়া আমি সেকেন্ড ষ্টেটমেন্টটো এবাৰ কৈ লৈছো দিয়া আছে determinant of adjoint of a equal to determinant of a whole to the power n minus 1 clear provided determinant of a should not be equal to 0 in general clear and determinant of adjoint of এনেকে আমাৰ r times দি পেলাই a এর কাৰণে ওলাব দিছে which is equal to determinant of a whole to the power n minus 1 to the power r okay এটো এতিয়া আমি প্ৰুফটো শিকিব গৈ আছো এতিয়া আমি এটো প্ৰুফ কৰিবৰ কাৰণে এই ষ্টেটমেন্টটো প্ৰুফ কৰিবৰ কাৰণে আমি কি কৰিম যেটো আমি ষ্টেটমেন্ট 1 টো পঢ়িছিলো ন হেতু ইউজ কৰিম ষ্টেটমেন্ট 1 টো কি আছিল a into adjoint of a হল is equal to কি আছিল আমাৰ determinant of a into identity ক্লিয়াৰ দেখিলেকে নেক্সট টাইমটো আমি কি কৰিম both side আমি কি লম ডিটাৰমিনেন্ট লম both side ডিটাৰমিনেন্ট ললে কি হ'ব a into adjoint of a determinant of a into adjoint of a হল equal to determinant of a into I হল এখিনিলৈকে বুজি পাইছা এতিয়া সোয়া ডিটাৰমিনেন্ট সদায় আমাৰ আমি যদি দুটা ম্যাট্ৰিক্স দি আছে a and b we know
কি জানো আমি যদি দুটা মেট্ৰিক্স দিয়া আছে এ এণ্ড বি অফ অৰ্ডাৰ ছেম অৰ্ডাৰ হ'ল এৰো অৰ্ডাৰ এন বিৰ অৰ্ডাৰ এন তেতিয়া ইহঁতৰ দুটাৰ ডিটাৰমিনেণ্টটো ইকুৱেল টু এইটো হয় ডিটাৰমিনেণ্ট অফ এ ইনটু ডিটাৰমিনেণ্ট অফ বি হ'ল এতিয়া আমি এই ষ্টেটমেণ্টটোক তেনেকৈ লিখিব পাৰিম হয়নে তো আমি এইটো কেনেকৈ লিখিম এতিয়া ওপৰ পাৰ্টটো লিখিম প্ৰথমৰ পাৰ্টটো লিখিম কি লিখিম ডিটাৰমিনেণ্ট অফ এ ইনটু ডিটাৰমিনেণ্ট অফ এডজইণ্ট অফ এ হ'ল এইখিনিলৈকে এতিয়া এইটো লিখিছোঁ আমি ডিটাৰমিনেণ্ট অফ এ টু দি পাৱাৰ এন হ'ল এইটো কেনেকৈ হৈছে এক্সপ্লেইন কৰিছোঁ চোৱা এইটো আছে কি যদি এ যিটো মেট্ৰিক্স লৈছোঁ ন তাৰ যদি অৰ্ডাৰটো যদি এন হয় স্মল এন লৈছোঁ তেনেহ'লে যিটো আইডেণ্টিটি মেট্ৰিক্স আছে তাৰো অৰ্ডাৰ এন হ'ব এইখিনিলৈকেতো বুজি পাইছা তো এতিয়া কি আছে ডিটাৰমিনেণ্ট অফ এ ইনটু আইডেণ্টিটি মেট্ৰিক্স আছে তো ডিটাৰমিনেণ্ট অফ এটো কি হ'ব আমাৰ আইডেণ্টিটি মেট্ৰিক্সৰ লগত মাল্টিপ্লাই কৰি দিম আইডেণ্টিটি মেট্ৰিক্সটো কি আছে অৰ্ডাৰ এন তো কেনেকুৱা আহিব 1 0 0 এনেকৈ কণ্টিনিউ হ'ব এনলৈকে হয়নে 0 1 0 0 এনেকৈ যাব 0 0 0 1 0 0 হ'ল এনে ডট 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 কি আহিব এইবিলাক 0 0 0 0 লাষ্টত 1 আহিব এইটো অৰ্ডাৰ এনৰ আইডেণ্টিটি মেট্ৰিক্সটো এনেকুৱা হ'ব ইনটু ডিটাৰমিনেণ্ট ধৰিব পাৰিছানে এইখিনিলৈকে এতিয়া ডিটাৰমিনেণ্টটো মাল্টিপ্লাই কৰিলে কি আহিব এই 1ৰ জেগাত ডিটাৰমিনেণ্ট অফ এ ডিটাৰমিনেণ্ট অফ এ ডিটাৰমিনেণ্ট অফ এ সেনেকৈ নাহিব জানো হ'ল তো 1ৰ জেগাত কি আহিব আমাৰ ডিটাৰমিনেণ্ট অফ এ এনেকৈ আহিব ডিটাৰমিনেণ্ট অফ এ এইবিলাক 0 0 হ'ব 0 0 এনেকৈ হয়নে তাৰপিছত নেক্সট 0 আহিব ডিটাৰমিনেণ্ট অফ এ এনেকৈ যাবগৈ ধৰিব পাৰিছা এনেকৈ আমি এন বাই এন অৰ্ডাৰ এটা মেট্ৰিক্স এটা পাম লাষ্টত কি আহিব এইটো ডিটাৰমিনেণ্ট অফ এ হ'ল এতিয়া যদি আমি এইটো ব্ৰেক কৰি দিওঁ ডিটাৰমিনেণ্টটো কিমান আহিব ডিটাৰমিনেণ্ট অফ এ ইনটু ডিটাৰমিনেণ্ট অফ এ সেইটো এনেকৈ কেইটা আছে এনটা আছে চ' লিখিছোঁ আমি সেইটো কাৰণে ডিটাৰমিনেণ্ট অফ এ টু দি পাৱাৰ এন হিচাপে লিখিছোঁ ক্লিয়াৰ এইখিনিলৈকে চবেই বুজি পাইছা চ' আমি কি লিখিলোঁ এইটো ইজ ইকুৱেল টু লিখিলোঁ ডিটাৰমিনেণ্ট অফ এ টু দি পাৱাৰ এন হ'ল এতিয়া আমি কি লিখিম এডজইণ্ট অফ এ ইকুৱেল টু যিটো আমাৰ লেফ্ট ছাইডে এইটো ডিটাৰমিনেণ্ট আছে তো আমি ৰাইটত লৈ গ'লে কি হ'ব ডিটাৰমিনেণ্ট অফ এ টু দি পাৱাৰ এন মাইনাছ 1 হ'ল আমাৰ প্ৰথমৰ পাৰ্টটো হৈ গ'ল এতিয়া ইয়াত এটা কণ্ডিশ্যন দিছিলে ন ডিটাৰমিনেণ্ট অফ এ ইজ নট ইকুৱেল টু 0 কিয় 0 হ'ব নালাগিব কাৰণ যদি সেইটোকে আমি এইটো এনেকৈ এটা ইকুৱেশ্যন আমি কোৱাড্ৰেটিক ইকুৱেশ্যন পঢ়া নাছিলোঁ জানো এক্স ধৰি লৈছোঁ কোৱাড্ৰেটিক ইকুৱেশ্যন লিখিছোঁ এ এক্স মাইনাছ এক্স ইনটু এ মাইনাছ এক্স ইকুৱেল টু চাম এক্স ইনটু বি মাইনাছ এক্স হ'ল আমি এনেকৈ এক্সটো কেঞ্চেল কৰোঁ ন তেতিয়া কি লিখিছিলোঁ এক্স নট ইকুৱেল টু 0 কাৰণ 0 হ'লে আমি এনেকৈ কেঞ্চেল কৰিব নোৱাৰোঁ হয়নে তো চিমিলাৰলি মেট্ৰিক্সৰ ক্ষেত্ৰতো আমি এনেকৈ লিখিব পাৰোঁ বুজি পাইছা এতিয়া আমি নেক্সট পাৰ্টটো কৰিব গৈ আছোঁ এতিয়া আমি ছেকেণ্ড পাৰ্টটোৰ কাৰণে প্ৰুভটো কৰিম প্ৰথমতে ষ্টেটমেণ্টটো লিখি থোৱা আছে যে আমাৰ কি ওলাব দিছে এডজইণ্ট অফ এনেকৈ আমাৰ আৰ টাইমছ আছে ইয়াত এইটো আছে আৰ টাইমছ হ'ল আৰ টাইমছ মানে ইয়াত আৰ বাৰ মানে কি আছে এডজইণ্টটো আছে টু ইকুৱেলি কি দিছে আমাৰ ডিটাৰমিনেণ্ট অফ এ হোল টু দি পাৱাৰ এন মাইনাছ 1 হোল টু দি পাৱাৰ আৰ অ'কে চ' আমি এইটো কৰিবৰ কাৰণে আমি ইয়াৰ আগতে যিটো প্ৰুভ কৰিছিলোঁ সেইটো ইউজ কৰিম কি আছিলে সেইটো আমি ষ্টেটমেণ্টটো এডজইণ্ট অফ এ হ'ল তাৰ ডিটাৰমিনেণ্ট ইকুৱেল আমি কি পাইছিলোঁ ডিটাৰমিনেণ্ট অফ এ হোল টু দি পাৱাৰ এন মাইনাছ 1 ক্লিয়াৰ এতিয়া আমি কি কৰিম যিটো আমাৰ এইটো এ আছে ন এ জেগাত আমি লিখিম ইফ এ ইকুৱেল টু যদি আমি লিখি দিওঁ এডজইণ্ট অফ এ হিচাপে হ'ল তেতিয়া কি হ'ব এডজইণ্ট অফ এ নাহিব জানো হ'ল ডিটাৰমিনেণ্ট আছে ইজ ইকুৱেল টু কি হ'ব এডজইণ্ট অফ এ তাৰ ডিটাৰমিনেণ্ট টু দি পাৱাৰ এন মাইনাছ 1 ক্লিয়াৰ এতিয়া আমি কি দেখিলোঁ যে এডজইণ্ট অফ যিটো আমাৰ এ আছে ন এই এডজইণ্ট অফ এ কাৰণে তাৰ ডিটাৰমিনেণ্ট কিমান পাইছিলোঁ ডিটাৰমিনেণ্ট অফ এ হোল টু দি পাৱাৰ এন মাইনাছ 1 হোল টু দি পাৱাৰ ওপৰত কি আছে পাৱাৰটো কি আছে এন মাইনাছ 1 এইটো আহিব আমাৰ ডিটাৰমিনেণ্ট অফ এ হোল টু দি পাৱাৰ এন মাইনাছ 1 ইনটু এন মাইনাছ 1 মানে কিমান এন মাইনাছ 1 হোল স্কুৱাৰ ক্লিয়াৰ চ' আকৌ যদি আমি এনেকৈ কৰিব যাওঁ এইটো ইকুৱেশ্যনত যদি আমি এইখিনি এইখিনি যিটো পালোঁ মানে এইটো কি আহিব এডজইণ্ট অফ এ ইয়াত তো আমি যদি ইয়াত এই যিটো পালোঁ ইয়াত যদি আকৌ এই জেগাত যদি আকৌ এডজইণ্ট অফ এ ৰিপ্লেচ কৰি দিওঁ তেতিয়া কি আহিব এইটো কিউব আহিব চিমিলাৰলি এনেকৈ যদি আৰ টাইমছ কৰোঁ এইটো আৰ হৈ নাযাব জানো পাৱাৰটো ধৰিব পাৰিছা চ' আমি এনেকৈ আমি দুটাৰ কাৰণে দেখালোঁ এতিয়া নেক্সটটো এই জেগাত যদি আমি
এডজইণ্ট অফ এ দি আকৌ ৰিপ্লেচ কৰি দিওঁ অথনি কৰা নিচিনাকৈ যেনেকৈ ইয়াত কৰিছিলোঁ ন ইয়াত যেনেকৈ কৰিছিলোঁ নেক্সট যদি আকৌ এই জেগাত আমি এডজইণ্ট অফ এ দি ৰিপ্লেচ কৰি দিওঁ এইটো এই জেগাত তেতিয়া আমি এইটো পাৱাৰ কি পাম 3 পাম তেনেকৈ যদি আমি ৰিপ্লেচ কৰি দিওঁ আৰ দি পেলাই তেনেহ'লে পাৱাৰটো আমাৰ কি হৈ যাব আৰ হৈ যাব বুজি পাইছা চবে নাও ষ্টেটমেণ্ট 3টো আমি পঢ়িম ষ্টেটমেণ্ট 3টো কৈছে এডজইণ্ট অফ এ ইকুৱেল টু ডিটাৰমিনেণ্ট অফ এ হোল টু দি পাৱাৰ n-2 ইনটু মেট্ৰিক্স এ অ'কে চ' এতিয়া আমি এইটোৰ প্ৰুফটো শিকিম তাৰপিছত আমি ষ্টেটমেণ্ট 4, 5, 6ৰ কাৰণে আমি প্ৰুফটো নিশিকোঁ মই এবাৰ কৈ দিছোঁ শুনি লোৱা কি কৰিব লাগিব যিটো ষ্টেটমেণ্ট 4 আছে এবাৰ পঢ়ি দিছোঁ ইফ ডিটাৰমিনেণ্ট অফ এ নট ইকুৱেল টু 0 দেন a ইনটু ব্ৰেকেটৰ ভিতৰত কি আছে 1 বাই ডিটাৰমিনেণ্ট অফ এ ইনটু এডজইণ্ট অফ এ এইটো মানে কি হয় এ ইনভাৰ্চ হ'ল তো মানে কি কৈছে a ইনটু এ ইনভাৰ্চ ইকুৱেল টু আইডেণ্টিটি হুইচ ইজ ইকুৱেল টু এ ইনভাৰ্চ ইনটু এ হ'ল এইটো আমি ষ্টেটমেণ্টটো আমি অলৰেডি ইউজ কৰিছোঁ তো প্ৰুফটো আমি কেনেকৈ কৰিম এতিয়া ষ্টেটমেণ্ট 4টোৰ কাৰণে আমি কি কৰিব পাৰোঁ এইটো আমি এটা মেট্ৰিক্স কনচিডাৰ কৰি লৈছোঁ 2/2 এলিমেণ্টকেইটা এ বি চি ডি হ'ল তো তাৰ কাৰণে আমি এ ইনভাৰ্চ উলিয়াব পাৰিম হয়নে তো এ ইনটু এ ইনভাৰ্চ ইকুৱেল টু তোমালোকে উলিয়াবা আইডেণ্টিটি পাবা এ ইনভাৰ্চ ইনটু এ ইকুৱেল টু তোমালোকে মাল্টিপ্লাই কৰি ল'বা আইডেণ্টিটি পাবা হ'ব ভেৰিফাই কৰি তোমালোকে চাবা হ'ল নেক্সট ষ্টেটমেণ্টটো কৈছে ষ্টেটমেণ্ট 5টো ইফ কে ইজ এনি স্কেলাৰ নাম্বাৰ দেন এডজইণ্ট অফ কে ইনটু এ ইকুৱেল টু এডজইণ্ট অফ এ ইনটু কে টু দি পাৱাৰ n-1 হ'ল এইটো তোমালোকে প্ৰুফটো আমাৰ দৰকাৰ নাই এইকেইটাৰ প্ৰুফ একচুৱেলি আমাৰ এই প্ৰপাৰ্টিজকেইটাৰ প্ৰুফ দৰকাৰ নাই জানিব দৰকাৰ নাই কিন্তু মই এক্সপ্লেইন কৰি এইটো কাৰণে দিছোঁ যাতে তোমালোকৰ পিছত এইকেইটা নিচিনাকৈ নিদি যদি অলপ বেলেগ টাইপৰ দিয়ে তোমালোকে কেনেকৈ ডিৰাইভ কৰি নিজে উলিয়াই ল'ব পৰা লাগিবলগীয়া হ'ব পাৰে কিছুমান কুৱেশ্যনৰ হ'ল চ' সেইকাৰণে আমি এতিয়া ডিছকাছ কৰিছোঁ গতিকে 5 and 6টো তোমালোকে নিজে ঘৰত ট্ৰাই কৰি চাবা মই তোমালোকৰ ষ্টেটমেণ্টকেইটা কৈ দিছোঁ হ'ব এতিয়া চোৱা 6টো কি কৈছে এডজইণ্ট অফ এ ট্ৰান্সপ'জ ইকুৱেল টু এডজইণ্ট অফ এ হোল ট্ৰান্সপ'জ হ'ল এতিয়া আমি ষ্টেটমেণ্ট 3 কাৰণে আমি প্ৰুফটো শিকিব গৈ আছোঁ হ'বনে এতিয়া প্ৰুফটো আমি ষ্টেটমেণ্ট 3 কাৰণে কৰিব গৈ আছোঁ এতিয়া আমি জানো যে ষ্টেটমেণ্ট 1টোত কি পাইছিলোঁ আমি এ ইনটু এডজইণ্ট অফ এ মানে ইকুৱেল টু কি আছিলে ডিটাৰমিনেণ্ট অফ এ ইনটু আইডেণ্টিটি ক্লিয়াৰ এতিয়া আমি এইটোত যদি প্ৰথমতে আমি কি কৰিম এ জেগাত এডজইণ্ট অফ এ দি আমি ৰিপ্লেচ কৰিম হ'ল তেতিয়া কি হ'ব এই ইকুৱেশ্যনটো আমাৰ এইটো কি হৈ যাব আমাৰ ইয়াত এডজইণ্ট অফ এ হ'ল ইনটু এডজইণ্ট অফ এ ক্লিয়াৰ এইখিনিলৈকে ইকুৱেল টু কি থাকিব এডজইণ্ট অফ এ তাৰ ডিটাৰমিনেণ্ট ইনটু আইডেণ্টিটি এইখিনিকেতো চবেই বুজি পাইছা এতিয়া চোৱা আমাৰ যিটো 1 নম্বৰ ষ্টেটমেণ্টটো আছে ন ইয়াৰ পৰা আমি এডজইণ্ট অফ এ ভেলুটো ল'ব নোৱাৰিম জানো পাৰিম তো এডজইণ্ট অফ এটো কি আহিব ডিটাৰমিনেণ্ট অফ এ ইনটু আইডেণ্টিটি লগত কি আছিলে ইয়াৰ লগত কি আছিলে চোৱা ইয়াৰ লগত আছিলে মেট্ৰিক্স এ আছিলে হ'ল এতিয়া ডিভাইডেড বাই আমি কি লিখিম মেট্ৰিক্স এ হ'ল এতিয়া আমি এইটো এডজইণ্ট অফ এ জেগাত ৰিপ্লেচ কৰি দিম হ'বনে এতিয়া এই কুৱেশ্যনটোত চোৱা এতিয়া আমি কি কৰিম এডজইণ্ট অফ এ জেগাত কি লিখিম ডিটাৰমিনেণ্ট অফ এ ইনটু আইডেণ্টিটি ডিভাইডেড বাই মেট্ৰিক্স এ হ'ল বাকী এইখিনি ছেইম থাকিব এডজইণ্ট অফ এ ইকুৱেল টু কি হ'ব এইটো ইজ ইকুৱেল টু কি পাইছিলোঁ ষ্টেটমেণ্টটোত কি পাইছিলোঁ এইটো ইজ ইকুৱেল টু আমি মনত পৰিছেনে কি আছিলে আমাৰ ডিটাৰমিনেণ্ট অফ এ টু দি পাৱাৰ n-1 মানে লগত কি আছে আইডেণ্টিটি এইটো আমি ষ্টেটমেণ্ট 2 পৰা পাইছোঁ হ'ল এইখিনিলৈকে চবৰে ক্লিয়াৰ হৈছে এতিয়া চোৱা আইডেণ্টিটি কেঞ্চেল যাব হ'বনে তো নেক্সট কি থাকিব আমাৰ আমি এতিয়া এই পাৰ্টটোক আমি এইটো চাইডে লৈ যাওঁ তো এডজইণ্ট অফ এ হ'ল ইজ ইকুৱেল টু কিমান লাগে আমাক ওলাবৰ কাৰণে যিটো দিছে সেইটো এতিয়া ডাইৰেক্ট আহি যাব চোৱা ডিটাৰমিনেণ্ট অফ এ টু দি পাৱাৰ n-1 ডিভাইডেড বাই ডিটাৰমিনেণ্ট অফ এ ইনটু এ ক্লিয়াৰ এতিয়া এইটো মানে কি হ'ব এইটো মানে হ'ব কি ডিটাৰমিনেণ্ট অফ এ টু দি পাৱাৰ n-2 হ'ল ইনটু মেট্ৰিক্স এ হ'ল এইটো হৈছে আমি উলিয়াবলগীয়া ডান
আমাৰ প্ৰুফটো এইখিনিলৈকে হৈ গ'ল এতিয়া আমি কি কৰিম এটা কুৱেশ্যন কৰিম আমাৰ এই প্ৰপাৰ্টিজ কেইটাৰ লগত ৰিলেটেড এটা কুৱেশ্যন কৰিম তোমালোকে পাৰিছেনে নাই নিজকে ভিডিঅ'টো প'ষ্ট কৰি এবাৰ চাবা কুৱেশ্যনটো মই এতিয়া দি আছোঁ তোমালোকে কুৱেশ্যনটো এতিয়া ভিডিঅ'টো প'জ কৰি পেলাই নোট ডাউন কৰি লোৱা এণ্ড নিজে আমি যিকেইটা প্ৰপাৰ্টি ইউজ কৰিছোঁ সেই প্ৰপাৰ্টিকেইটা ইউজ কৰি পেলাই ওলাবৰ কাৰণে ট্ৰাই কৰা এতিয়া চোৱা আমাক কুৱেশ্যনটো কি সুধিছে ওলাব কি লাগে আমি এডজইণ্ট অফ এৰ ডিটাৰমিনেণ্ট ল'ব লাগে মানে আমি কি শিকিছিলোঁ ষ্টেটমেণ্ট থ্ৰীত কি কৈছিলোঁ এডজইণ্ট অফ এ কাৰণে কি পাইছিলোঁ আমি ইকুৱেল টু কি পাইছিলোঁ ডিটাৰমিনেণ্ট অফ এ টু দি পাৱাৰ n মাইনাছ 2 ইনটু মেট্ৰিক্স এ পাইছিলোঁ হ'ল এতিয়া আমাক ওলাব লাগে এটোৰ ডিটাৰমিনেণ্ট ডেট উলিয়াব লাগে ক্লিয়াৰ চ' আমি কি লিখিম নেক্সট লাইনটো কি লিখিম implies adjoint of a determinant equal to কি পামগে determinant a to the power n minus 2 into a determinant to close কৰি দিছোঁ এতিয়া এই যিটো ডিটাৰমিনেণ্ট আছে ন এই ডিটাৰমিনেণ্ট ভেলুটো কি পাম সাম কনষ্টেণ্ট নাপাম জানো পাম হ'ল এটা কথা আমি জানো যে কে এটা যদি কনষ্টেণ্ট আৰু এটো যদি মেট্ৰিক্স হয় ইয়াৰ ডিটাৰমিনেণ্টটো কি হয় কে টু দি পাৱাৰ n ইনটু ডিটাৰমিনেণ্ট অফ এ হয়নে যদি এ অৰ্ডাৰ n হয় অৰ্ডাৰ অফ এ ইজ n তেতিয়া আমাৰ কি হয় এটো হয় ক্লিয়াৰ হৈছে সবৰে এতিয়া আমি কি লিখিম এই লাইনটোক আমি এতিয়া এনেকৈ লিখিব নোৱাৰিম জানো এইটোক আমি এতিয়া এইটো যেনেকৈ আছে ন এইটোক আমি এনেকৈ লিখিব পাৰিম কেনেকৈ লিখিম এই যিটো যদি ডিটাৰমিনেণ্টৰ পৰা উলিয়াই দিওঁ কি হ'ব ডিটাৰমিনেণ্ট অফ এ টু দি পাৱাৰ n মাইনাছ 2 হোল টু দি পাৱাৰ n এইটোৰ পৰা আহিছে ক্লিয়াৰ লগত কি থাকিব ডিটাৰমিনেণ্ট অফ এ হোল এইখিনিলৈকে চবেই বুজি পাইছে চ' নেক্সট লাইনটো কি আহিব আমাৰ এইটো যদি ভাঙি দিওঁ কি আহিব ডিটাৰমিনেণ্ট অফ এ হোল টু দি পাৱাৰ n স্কোৱাৰ মাইনাছ টুৱাইছ n প্লাছ 1 এইটোৰ পাৱাৰ কিমান 1 চ' প্লাছ 1 আহিলোঁ কি পালোঁগৈ আমি ডিটাৰমিনেণ্ট অফ এ টু দি পাৱাৰ n স্কোৱাৰ মাইনাছ টুৱাইছ n প্লাছ 1 এতিয়া এটো কি দিছে 3/3 মেট্ৰিক্স দিয়া নাই জানো দিছে চ' এনৰ ভেলু কিমান পালোঁ 3 পালোঁ এনৰ ভেলুটো পুট কৰি দিওঁ এ টু দি পাৱাৰ 3 স্কোৱাৰ মাইনাছ 2 ইনটু 3 প্লাছ 1 এইখিনিলৈকে বুজিছা চবেই চ' এইটোৰ ভেলু কিমান হ'ব ডিটাৰমিনেণ্ট অফ এ টু দি পাৱাৰ কিমান আহিছে 3 স্কোৱাৰ মানে 9 2 ইনটু 3 মাইনাছ 2 ইনটু 3 মানে 6 আগত আছে মাইনাছ 2 আহিব প্লাছ 3 প্লাছ 1 ইকুৱেল টু প্লাছ 4 এইখিনিলৈকে বুজি পাইছা এতিয়া এইটোৱে হ'ব আমাৰ এনচাৰ খালি আমি এতিয়া এটা কামে বাকী আছে ডিটাৰমিনেণ্ট অফ এটো আমি উলিয়াই দিলে হ'ল এতিয়া চোৱা মেট্ৰিক্সটো কি দিছে এইটো চ' ইয়াৰ কাৰণে যদি আমি ডিটাৰমিনেণ্ট ওলাব যাওঁ কেনেকুৱা আহিব চোৱা ছাইডত লিখি দিছোঁ আমি 1 ইনটু এই দুটাৰ মাল্টিপ্লাই 1 ইনটু 1 মাইনাছ অফ 1 ইনটু 2 হ'ল নেক্সট কি আহিব মাইনাছ 2 ইনটু মাইনাছ 1 ইনটু 1 মানে মাইনাছ 1 2 ইনটু 2 মানে 4 আগত কি আহিব মাইনাছ চাইন ক্লিয়াৰ নেক্সট কি আহিব মাইনাছ 1 ইনটু কি আহিব মাইনাছ 1 ইনটু মাইনাছ 1 মানে প্লাছ 1 মাইনাছ 2 হ'ল তো এতিয়া এইকেইটাৰ ইকুৱেলটো আমাৰ ভেলুটো কিমান আহিব এইটো ইকুৱেলটো আহিব ওপৰত এইটোৰ কাৰণে আহিব এইটো 1 মাইনাছ 2 মাইনাছে প্লাছ 3 আহিব 3 মাইনাছ আছে ইয়াত আছে -5 ইনটু -2 ইজ ইকুৱেল টু +10 হ'ল এইটো আহিব -1 এইটো আছে -1 মাইনাছে +1 হ'ল আমি কিমান পালোঁ ডিটাৰমিনেণ্টৰ ভেলুটো কিমান পালোঁ 14 ক্লিয়াৰ এইখিনিলৈকে চ' আমি কিমান পালোঁ এই এনচাৰটো কিমান হ'ব 14 টু দি পাৱাৰ 4 হ'ল এতিয়া 14 টু দি পাৱাৰ 4 ক'ত আছে অপশ্যন এ ক্লিয়াৰ মই প্ৰথমতে কৈছিলোঁ অপশ্যনকেইটা লিখা নাই কিন্তু আমাৰ কৈছিলোঁ অপশ্যনকেইটা দিয়া আছে অপশ্যন এইটো কি হ'ব আমাৰ কাৰেক্ট হ'ব অ'কে আজিলৈ আমি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ যদি তোমালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা থেংক ইউ